মোৰ মানুহজনৰ এটা বেয়া স্বভাৱ। যেতিয়াই ঘৰৰ কিবা এটা কাম তেওঁ নিজ হাতেৰে কৰে, তেতিয়াই তেওঁৰ ফৰমাইচবোৰ কোনোবা ৰজা মহাৰাজাৰ দৰে হৈ পৰে। আজিও ঘৰৰ কাম অলপ লগালোহে। মহাশয়ে অৰ্ডাৰ দিলেই, বোলে উনি কিবা এটা বনোৱা। উপায়ো নাই, গাধৰ দৰে কাম কৰাব হলে ভাল দানাটো দিবই লাগিব। গতিকে মই মোৰ আইতা মুডটো অন কৰি ললো। বাৰীৰ লাই অলপ আছিল, তাকে ছিঙি আনি শাহুমাৰ হতুৱাই কটুৱাই ললো। বোলো আজি শাক মাৰ এবিধ আঞ্জা বনাবলৈ বিশেষ ঝামেলা নাই, মাত্ৰ ঘৰৰ চাউলৰ ভাতৰ মাৰ কাঢ়ি ললেই হ'ল। বাকী কাম গতানুগতিক। মাত্ৰ কলা কেৰাহীটো দেখি নাহাঁহিব। মানুহজনৰ চেহেৰাটো আৰু এই কেৰাহীটো যিমান ঘঁহিলেও একেই। কি কৰিব, কপালৰ লিখন। বাকী জলকীয়া পিঁয়াজ আন্দাজমতে দি ভজা কামত লাগিলো। শাকত নিমখ দিয়া কামটো আগতীয়াকৈ কৰিব নালাগে, কিন্তু মই সদায় পাহৰি থাকো বাবেই আগতীয়াকৈ দি দিলো। তাৰ পিছতে হালধি অকণ দি দিছো, নহলে আলুবোৰ তেজ নাইকিয়া নিচিনা লাগিব। শেষত নহৰু কেইটামান থেতালি দি দিম। চাওকচোন শাকখিনি কিমান কমি গ'ল। 6,00,000 মোৰ ভিডিঅ'টোৰ ভিউজৰ দৰে। পিছে এইবিধ দেখি গাখীৰ বুলি ভুল নকৰিব। ভাতৰ মাৰ হয় দেই। এতিয়া শান্ত মাৰখিনি উদণ্ড লাই শাক ঢালি দিওঁ। তাৰ পিছত আৰু বেছি সকাম নাই। 3 মিনিটমান উতলাই দিছো। শাক তৈয়াৰ হৈ গ'ল টেষ্টি শাকৰ মাৰ। খাবলৈ ইমান যে সোৱাদ, কি কব। আমাৰ ঘৰত শাক ভাল নোপোৱা এজনো আছে। পিছে আজি তেওঁ আঙুলি চেলেকি খাইছে বাপেকে। ভিডিঅ'টো কেনে পালে জনাব। ধন্যবাদ।